হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ অসমৰ মহিলাসকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। বিশেষকৈ 2023 চনত যোৱা বছৰ আজাদ কা মহোৎসৱ হৰ ঘৰ তিৰংগাৰ আপোনালোকে নিজৰ চেলফি ফটো আপলোড কৰি এখন চাৰ্টিফিকেট যিহেতু পাইছিলে, বৰ্তমানো আগষ্ট 9 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত হৰ ঘৰ তিৰংগা চাৰ্টিফিকেটখন আপোনালোকে লাভ কৰিব পাৰিব এটা ৱেবছাইটৰ যোগেদি। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা দেখাই যাম যে কেনেধৰণে কৰিব লাগিব। আৰু আপোনালোকে মোবাইলতে কৰিব পাৰিব, তেনে সহজ এটা অনলাইন হয়। আপোনালোকৰ একপি ফটো যদি আপলোড কৰে তেতিয়া আপোনালোকে 2024 চনৰ আজাদ কা মহোৎসৱৰ এখন চাৰ্টিফিকেট পাব। যিখন চাৰ্টিফিকেট যোৱা বছৰ পাইছিলে, সেই চাৰ্টিফিকেটখনৰ নতুন কপিটো আপোনালোকে 2024 চনত লাভ কৰিব পাৰিব। ইয়াৰ সময়সীমা হৈছে 9 আগষ্টৰ পৰা 15 আগষ্টলৈকে দিছে। গতিকে আপোনালোকে এইখিনি সময়ৰ ভিতৰতে নিজৰ মোবাইলৰ পৰা এই চাৰ্টিফিকেটখন লাভ কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, যিহেতু তেতিয়া কথাখিনি বুজি পাব। খুব সহজ এটা অনলাইন। ইয়াৰ বাবে আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু নামটো আৰু আপোনাৰ ফটোখন হ'লে আপোনালোকে এই কামটো কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া এনেধৰণৰ ভিডিঅ'খিনি সকলোতকৈ আগত আপোনালোকে পাই থাকে। ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। প্ৰিয় বন্ধুসকল, আহক। প্ৰিয় বন্ধুসকল, ইয়াতে চাব, এইটোৱে হৈছে হৰ ঘৰ তিৰংগাৰ যিটো ৱেবছাইট। এইটো হৈছে 9 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰলৈকে এই ৱেবছাইটটো খুলি দিছে। আৰু ইয়াতে আপোনালোকে চাৰ্টিফিকেটখন পাব পাৰিব। এইটো HSG গোটৰ বাবে খুবেই প্ৰয়োজনীয়। HSG গোটত থকা মহিলাসকলে কৰিবই লাগিব, তেওঁলোকে কৰিলেহে কিছুমান সুবিধা পাব। তো প্ৰিয় বন্ধুসকল, ইয়াতে কি কৰিব লাগে মইতো কৈছোঁৱেই। ইয়াতে চাব, যিটো আপোনালোকে মোবাইলৰ পৰাও কৰিব পাৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই আপোনালোকক দেখাই দিম। এই পেজটোলৈ অহাৰ পিছত দেখিছেনে, ইয়াতে এটা অপশ্যন দেখিছে, সেইটো আপলোড চেলফি। তো হৰ ঘৰ তিৰংগা 9 পৰা 15 আগষ্ট 2024 আগত আপোনালোকে কৰিব লাগিব। আৰু তলত দেখা পাইছেনে আপলোড চেলফি। গতিকে আপোনালোকৰ একপি ফটো বা চেলফি আপোনালোকে ইয়াতে দিব লাগিব। এইটো চেলফি কৰি দিলেও হ'ব, বেক কেমেৰাত মাৰি দিলেও হ'ব। তো ইয়াতে চাওক, মই ইয়াতে আপোনালোকক এখন আপলোড চেলফিত মই ক্লিক কৰিলোঁ। ইয়াৰ পিছত দেখিছেনে হোষ্ট ফ্লেগ আপলোড চেলফি। তো ফ্লেগ হোষ্টিঙৰ যদি ফটো আছে, যে ইয়াত দেখাইছে কেনেকুৱা ধৰণৰ ফটো দিব লাগিব, বা আপোনালোকে যদি মাৰি থোৱা ফটো আছে তেনেকৈ মাৰি দিব পাৰিব। প্ৰথম ষ্টেপটো চাব, 1 নম্বৰ ষ্টেপ দিছে, দেখিছেনে, নাম দিব লাগিব, তাৰপৰা মোবাইল নম্বৰ দিব, তাৰপিছত কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেপ 2, 2 নম্বৰ দিছে, ক্লিক এ পিকচাৰ হোষ্টিং দ্য তিৰংগা। পিকচাৰ আপোনাক কপি মাৰি ৰাখিব দিছে। আৰু তাৰপিছত ষ্টেপ 3 দিছে আপলোড মিডিয়া। সেই ফটোকপি ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব। আৰু তাৰপিছতে আপোনালোকৰ যিখন হৰ ঘৰ তিৰংগা চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আপোনালোকে লাভ কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ক্লিক টু পাৰ্টিচিপেট, ইয়াতে যিটো অপশ্যন আছে, আমি ইয়াতে নেক্সট বটনত ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত পেজটো এনেধৰণে আহিব। এইটো দেখিছেনে, ইয়াতে প্ৰথম আহিছে নেম, তাৰপিছত আহিছে মোবাইল, তাৰপিছত আহিছে কাণ্ট্ৰি। তো ইয়াতে মই প্ৰথম কাণ্ট্ৰি ইণ্ডিয়া চিলেক্ট কৰি ল'লোঁ, তাৰপিছত মোৰ নিজৰ নামটো মই ফিল কৰিলোঁ। তো আপোনালোকেও এনেধৰণে কৰি যাব। যদি কিবা অসুবিধা হয় কৰাত মোক জনাব, মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিম। তাৰপিছত ইয়াতে মোৰ মোবাইল নাম্বাৰটো ফিল কৰিব আহিছে, মই মোবাইল নাম্বাৰটো ইয়াতে ফিল কৰিলোঁ। তো ফিল কৰাৰ পিছত ইয়াতে কি কৰিব, তলত এটা অপশ্যন আহিছে ষ্টেট, দেখা পাইছে নিশ্চয়। ষ্টেটটো চিলেক্ট কৰিব, আপোনাৰ নিজৰ ষ্টেটটো কি হয় চিলেক্ট কৰিব। মই অসম চিলেক্ট কৰি ল'লোঁ। তাৰপিছত ইয়াত এটা অপশ্যন দিয়া আছে, দেখিছেনে, আপলোড চেলফি। তো ইয়াতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আপলোড চেলফি অৰ পিকচাৰ এণ্ড শ্বেয়াৰ ইট উইথ ইয়ৰ লভড ওনছ। তো ইয়াতে চাওক, আপোনাৰ যদিহে ফটোকপি মাৰি থোৱা নাই, তেতিয়াহ'লে এইপিনে সোঁফালে যিটো দিয়া আছে ক্লিক পিকচাৰ সেউজীয়া হয়, ইয়াতে ক্লিক কৰিলে আপোনাৰ কেমেৰাটো খোল খাই যাব। আৰু মোবাইলত কৰিলে কেমেৰা খোল খাই যাব, ইয়াতো মোৰ কম্পিউটাৰৰ কেমেৰা খোল খাই যাব। আৰু ইয়াতে কৰি আপোনালোকে ফটোকপি মাৰি ল'ব পাৰিব। আৰু যদিহে আপোনালোকৰ ফটো মাৰি থোৱা আছে, তেতিয়া দেখা পাইছে ব্ৰাউজ ফাইলছ, যিটো কমলা ৰঙৰ হৈ আছে, সেই কমলা ৰঙৰটোত ক্লিক কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, মই আগতীয়াকৈ ফটোকপি যিহেতু মাৰি থোৱা আছে, তো মই ব্ৰাউজ ফাইলত ক্লিক কৰিম, কমলাটোত ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, মই এনেধৰণে পেজটো খোল খাই আহিছে। খোল খাই অহাৰ পিছত ইয়াতে চাওক, মই একপি ফটো চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত ফটোকপি মই ইয়াতে দিলোঁ। দিয়াৰ পিছত কি কৰিম, ছাবমিট বটনত মই ক্লিক কৰিম।
ইয়াতে ছাবমিট বটনত ক্লিক কৰাৰ পিছত অলপ সময় পেজটো ঘূৰিব, অলপ সময় আপোনালোকে কৰি দিব, পেজটো এনেধৰণে ঘূৰিব। তাৰপিছত এই বাওঁফালে দেখাইছে ইমেজ আপডেট ছাকচেছফুলি। তাৰপিছত আহিছে কি আপুনি এই ফটোখন ডাউনলোড কৰি ৰাখিব পাৰে। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেট যিখন আহিব চাৰ্টিফিকেটখন জেনেৰেট কৰিবলৈ আহিব। তাৰ তলত এটা অপশ্যন দেখিছেনে, ইয়াত প্ৰথমতে দেখাইছে ডাউনলোড ইমেজ। তো এই ফটোখন আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰে, ডাউনলোড কৰিলে ডাউনলোড হ'ব। তাৰপিছত তলত যিটো অপশ্যন আছে ক'লাকৈ আহিছে ঘৰটোত যিটো জেনেৰেট চাৰ্টিফিকেট, ইয়াতে চাৰ্টিফিকেটত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ধৰক এনেধৰণে আপোনালোকৰ চাৰ্টিফিকেটখন আহিব। আৰু ইয়াতে চাৰ্টিফিকেটখন আপোনালোকে কি কৰিব পাৰিব, দুটা অপশ্যন আছে, বাওঁফালে এটা আছে সেউজীয়া হৈ শ্বেয়াৰ অপশ্যন, আপোনালোকে শ্বেয়াৰ কৰি বেলেগলৈ দিবও পাৰে। আৰু কাষত এটা অপশ্যন আছে কমলা ৰঙৰ হৈ ডাউনলোডৰ চিনটো আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব ইয়াতে ফটো কপি চাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে। মই আপোনালোকক ডাউনলোড ফাইলটো দেখাই দিছোঁ। ইয়াতে মোৰ এইমাত্ৰ ডাউনলোড হৈছে আৰু মই ইয়াতে ক্লিক কৰি আপোনালোকক এইখন যিখন চাৰ্টিফিকেটখন দেখাইছোঁ। তো চাৰ্টিফিকেট অফ পাৰ্টিচিপেশ্যন প্ৰাউডলি প্ৰেজেণ্ট টু পল্লৱ শইকীয়া ফৰ ছাকচেছফুলি আপলোডিং এ চেলফি উইথ তিৰংগা এণ্ড ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰি অফ কালচাৰ। তো এইখনেই হৈছে চাৰ্টিফিকেট। আপোনালোকে যদি আগতেও এইখন কৰিছে, সেইখন হৈছিলে 2023 যোৱা বছৰ ওলাইছিলে। তো আপোনালোকে যে যোৱা বছৰ কৰিছে সেইটোৱে কথা নহয়, এই বছৰ আপোনালোকে নতুনকৈ কৰিব লাগিব। এই বছৰ কৰাটো বাধ্যতামূলক। তাৰমানে কেলৈ আপোনালোকৰ 9 আগষ্টৰ পৰা 15 আগষ্টলৈকে সময় দিছে। এইকেইদিন সময়ৰ ভিতৰত আপোনালোকৰ হৰ ঘৰ তিৰংগা এই চাৰ্টিফিকেটখন ডাউনলোড হ'ব, তাৰপিছত আৰু চাৰ্টিফিকেটখন ডাউনলোড নহ'ব। তো প্ৰিয় বন্ধুসকল, আজিলৈ আপোনালোকলৈ আগবঢ়োৱা ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু মোৰ চেনেলত